এইটো দেখিলেনে বাৰু ভেন্দি মই এনেকৈ পাতখিনি খচি দিয়াত এনেকৈ এলোভেৰাৰ দৰে ওলাইছে, এলোভেৰাৰ দৰে বিজলুৱা আৱৰণ এটা ওলাইছে। এই বিজলুৱা আৱৰণটোকে মই মোৰ চুলিত ঘঁহিম। মানুহে এলোভেৰা নাই বুলি চিন্তা কৰিব নালাগে। আমি আগতে তিল পাতেৰেও চুলি ধুইছিলোঁ আৰু মাটিমাহৰ আগেৰেও চুলি ধুইছিলোঁ। গতিকেলৈ মানুহে চুলি দীঘল হ'বৰ কাৰণে আমাক আইতাহঁতে শিকাই দিছিলে যে চুলি দীঘল হ'বলৈ হ'লে মাটিমাহৰ আগ ছিঙি তাৰ সেইবিলাক থেতেলিয়াই চুলিত ঘঁহিলে চুলি দীঘল হয়। আৰু মাটিমাহখিনি হোৱাৰ পাছত যেতিয়া মাটিমাহ মাৰিব তাৰ যিখিনি জাবৰ, সেই জাবৰখিনি পুৰি ছাই কৰি তাৰ খাৰটোৱেও চুলি ধুলে চুলি দীঘল হয় বুলি কৈছে। গতিকেলৈ সেইভাগেও মই কৰি পাইছোঁ। আৰু এয়া দেখিলেনে বাৰু, এইখিনি দেখিছেনে? এয়া এইটো ভেন্দি পাতৰ পৰা এনেকুৱা এলোভেৰা জেল দৰে ওলাব। এই জেলটো আপোনালোকে চুলিৰ গুৰিয়ে গুৰিয়ে ঘঁহিব। তেতিয়া আপোনাৰ চুলিখিনি যি মানে উফি হ'ব, উফি নাইকিয়া হ'ব। যি ধৰণে আপোনালোকে বীজেৰে চুলি ধুলে চুলি উফি নাইকিয়া হয়, চুলি কিচকিচিয়া হয়, ঠিক তেনেদৰে ইয়াৰ প্ৰলেপ যদি আপোনালোকে দিয়ে তেতিয়া আপোনাৰ চুলিখিনি ধুনীয়া হৈ দীঘল হ'ব আৰু আপুনি এই ষ্ট্ৰেট কৰিবলৈ আপুনি যাব নালাগে। এনেধৰণে আপুনি এতিয়া মই ইয়াতে দেখিছেনে বাৰু, এই হাতত এইটো ইমান বিজলুৱা, ইমান ধুনীয়া লাগিছে। এনেকৈ ঘঁহি দিব আপোনালোকে। এই পাতটো বাৰু নালাগে, অকল ইয়াৰ যিটো প্ৰেছটো আপোনালোকে এনেকৈ কৰিব পাৰে। এইটো ইমান মজা হ'ব, চুলিখিনি ক'লা হ'ব। লগতে আপোনাৰ এই চুলি গুৰিত যদি আপোনাৰ উফি হৈছে, উফি নাইকিয়া হ'ব। আৰু ষ্ট্ৰেট কৰোঁ বুলি ক'লে সেই তেনেকৈও ফিংফিঙীয়া হৈ পৰিব, আপোনাৰ শ্বাইনিং কৰিব। গতিকেলৈ মই আপোনালোকক এইটো এটা নতুন পদ্ধতিৰে আপোনালোকক ধুবলৈ এটা ৰেচিপি প্ৰস্তুত কৰি দিছোঁ। আপোনাৰ চুলিখিনি দীঘল হৈ আহিব। এইটো দেখিছেনে বাৰু, ইমান ধুনীয়া এলোভেৰা জেলখিনিৰ নিচিনা। ইয়াৰো এই ধৰক ফিংগাৰ মানে এইটো লেডিজ ফিংগাৰ আপুনি এটা ৰাতিয়ে কাটি পেলাই তিয়াই থৈ, নহ'লেও আপুনি লেডিজ ফিংগাৰ মানে ভেন্দিটো আপুনি পিচি পেলাই এনেকৈ পানী অকণমান দি এনেকৈ কৰি দিব। পানীতে এনেকৈ হেৰি কৰিব, অকণমান পানী। তাৰ লেজুৱা বস্তুটোৱে যেনেধৰণে আমাৰ হাৰ্ডিবিলাকত যিটো জেল লাগে, যে এই হাৰ্ডিৰ মাজত যিটো মজ্জা থাকে, সেই মজ্জাটো শুকাই গ'লে মানুহৰ হাত ভৰিবোৰ কেটেক কুটুক